পান আৰু সকলোকে নমস্কাৰ। মোৰ অইন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আহিছোঁ মই আন দুটা ষ্টৰী লৈ। তাৰ প্ৰথম ষ্টৰীটো হ'ল এজন ল'ৰা 20 ইয়াৰ্ছমান এজৰ ল'ৰা এজন, সি ট্ৰেইনেৰে যাত্ৰা কৰি থাকে আৰু তাৰ লগত তাৰ দেউতাক থাকে ট্ৰেইনত। আৰু ট্ৰেইনত বেলেগ বেলেগ মানুহ সিহঁতে যিটো ডাব্বাত থাকে তাত মানে এজন হাজবেণ্ড ৱাইফ এজন থাকে। তো ল'ৰাটো যেতিয়া সি খিৰিকী উইণ্ড'ৰ ছিটত বহিছে, খিৰিকীৰ ওচৰত বহিছে আৰু খিৰিকীৰে সি চাই গৈ আছে আৰু যেতিয়া সি দেখিলে যে লাইটৰ পষ্টবিলাক, তাৰ পাছত গছবিলাক, সেইফালে পথাৰবিলাক সেইফালে পাৰ হৈ গৈ আছে, তেতিয়া সি সৰু ল'ৰাৰ কোৱা নিচিনা দেউতাকক কৈছে, পাপা চোৱা এই গোটেই গছবিলাকে আমাক এৰি থৈ গুচি গ'ল, আমি গছবিলাক এৰি থৈ আহিলোঁ। একদম সৰু ল'ৰাবিলাকে যেনেকৈ প্ৰথম ট্ৰেইনত যাত্ৰা কৰিলে যেনেকৈ কয়, সি তেনেকৈ ক'লে। তাৰপাছত তাত থকা বেলেগ মানুহখিনি আচৰিত হ'ল, সি যে তেনেকৈ ক'লে, ইমান ডাঙৰ ল'ৰা এটা 20 বছৰৰ বয়সীয়া ল'ৰা এটা তেনেকৈ কৈছে, সেইটো শুনি পেলাই তাত থকা মানুহখিনি আচৰিত হ'ল। তাৰপাছত অলপ দূৰ যোৱাৰ পাছত সি আকৌ ক'লে, যেতিয়া ক্লাউডবিলাক সি দেখিলে, ক্লাউডবিলাক মেঘবিলাক যেতিয়া এৰি থৈ গ'ল, সি আকৌ ফূৰ্তি পাই পেলাই দেউতাকক ক'লে, পাপা চোৱা মেঘবিলাকে আমাক এৰি থৈ গুচি গ'ল। এনেকৈ যেতিয়া সি তেনেকৈ ক'লে, এইবাৰ মানে সেনেকৈ শুনি পেলাই তাতে যিজন হাজবেণ্ড ৱাইফ আছিলে, তাৰ হাজবেণ্ডজনে মানে দেউতাকক ক'লে যে আপুনি ল'ৰাটোক এজন ভাল ডক্তৰক নেদেখুৱাই কিয়? ইমান ধুনীয়া দেখাত ল'ৰাটো, কিন্তু তাৰ ডক্তৰৰ ট্ৰিটমেণ্ট নকৰাই কিয়? সি যে এনেকৈ আছে, সি যে এনেকৈ কথাবিলাক কৈছে। তেওঁলোকে ভাবিছে যে তাৰ হয়তো মেণ্টেলি কিবা অলপ প্ৰব্লেম আছে, সি মানে যিমানখিনি তাৰ গ্ৰ'থ হ'ব লাগে, মেণ্টেল ডেভেলপমেণ্ট হ'ব লাগে, সেইখিনি হোৱা নাই। তাৰপাছত তেতিয়া দেউতাকে কি ক'লে, দেউতাকে ক'লে যে আমি ডক্তৰৰ ওচৰৰ পৰাই আহি আছোঁ আৰু সি সৰুতে যেতিয়া জন্ম হৈছিলে, সি তেতিয়াৰ পৰা সি অন্ধ আছিলে, সি ব্লাইণ্ড আছিলে আৰু আমি জাষ্ট তাৰ চকুৰ অপাৰেশ্যন কৰিছোঁ আৰু চকুৰ অপাৰেশ্যন কৰি আমি আহি আছোঁ। সেইকাৰণে সি এতিয়া গোটেই বাহিৰৰ পৃথিৱীখন যিহেতু দেখা পাইছে প্ৰথমবাৰৰ কাৰণে, সেইকাৰণে সি এনেকৈ ফূৰ্তি পাইছে আৰু এইবিলাক কৈ আছে। দেউতাকৰ কথা শুনি পেলাই চবে আচৰিত হ'ল আৰু এইটোৱে আছিলে ষ্টৰীটো। আৰু ষ্টৰীটোৰ মৰেল এইটোৱে হ'ল যে আমি কেতিয়াও মানুহ এজনক সেই পৰিস্থিতিত মানুহজন কেনেকুৱা হৈ আছে সেইটো চাই পেলাই মানুহক কেতিয়াও আমি জাজ কৰিব নালাগে। চ' এইটো আছিলে আমাৰ ফাৰ্ষ্ট ষ্টৰীটো। আৰু তাৰপাছত নেক্সট যিটো ছেকেণ্ড ষ্টৰী হয়, ছেকেণ্ড ষ্টৰীটো হ'ল এটা সৰু ল'ৰাৰ ষ্টৰী। তে ষ্টৰীটো আৰম্ভণিত কি হয়, এজন মানুহ তেওঁ মানে নতুন এখন গাড়ী কিনে আৰু গাড়ীখন লৈ তেওঁ মানে ৰাস্তাত ড্ৰাইভ কৰি তেওঁ গৈ থাকে। জাষ্ট তেওঁ গাড়ীখন কিনি ৰাস্তাৰে গৈ থাকে। এনেতে তেওঁ দেখা পায় যে এটা ঠাইত মানে কিছুমান গাড়ী পাৰ্ক কৰা আছে আৰু সেই পাৰ্ক কৰা গাড়ীৰ মাজৰ পৰা সৰু ল'ৰা এটা ওলাই আহিছে আৰু সেই সৰু ল'ৰাটোৱে কি কৰিছে, সৰু ল'ৰা এটা ওলাই আহিছে। তাৰপিছত মানুহজনে যেতিয়া সৰু ল'ৰাটোক দেখা পালে, তেতিয়া তেওঁ অট'মেটিকেলি ভাবিলে সিটো ৰাস্তা ক্ৰছ কৰিব পাৰে, গাড়ীখনৰ স্পীডটো কমাই দিলে। তাৰপাছত সৰু ল'ৰাটোৱে এইফালে কি কৰিলে, তাৰ হাতত এটা ইটা আছিলে আৰু সেই ইটটোৰে গাড়ীখনত এনেকৈ দলি মাৰি দিলে গাড়ীখনৰ ফালে। যেতিয়া গাড়ীখনৰ ফালে ইটটো দলি মাৰি দিলে, গাড়ীখন সেইটো ছাইডটো বহুতখিনি ডেমেজ হৈ গ'ল। তেতিয়া মানুহজনৰ বহুত খং উঠিলে আৰু মানুহজনে গাড়ীখন ৰখাই দিলে আৰু গাড়ীৰ পৰা নামি পেলাই ল'ৰাটোক ক'লে যে কি হৈছে তোমাৰ, তুমি এইবিলাক কিয় কৰিলা? তেতিয়া ল'ৰাটোৱে ক'লে যে মোৰ উপায় নাই, মই সেইকাৰণে এনেকুৱা কৰিব লগা হৈছে আৰু মই এটা বহুত ডাঙৰ বিপদত পৰিছোঁ, প্ৰব্লেম এটাত পৰিছোঁ। সেই যে তাতে গাড়ীখিনি পাৰ্ক কৰা আছে আৰু সেই পাৰ্ক কৰা গাড়ীৰ মাজত মোৰ ভাইটি মানে পৰি আছে, কাৰণ সি মানে হুইল চেয়াৰৰ পৰা সি পৰি গৈছে আৰু সি ইমান হেভি, মই অকলে তাক দাঙিব পৰা নাই আৰু মই বহুত দেৰিৰ পৰা ইফালে যিমানবিলাক গাড়ী যাই আছে মই চবকে তাতে ৰখাব চেষ্টা কৰি আছোঁ, মাতি আছোঁ, কিন্তু কোনো এখন গাড়ীয়ে মোৰ কথাত ৰখা নাই আৰু মই অকলে তাক দাঙিব নোৱাৰোঁ। মই সেইকাৰণে হেল্প বিচাৰিছিলোঁ, গাড়ী যিবিলাক গাড়ী গৈ আছে তাৰ মানুহৰ পৰা হেল্প বিচাৰিছিলোঁ, কিন্তু কোনো গাড়ীয়ে ৰখা নাই। সেইকাৰণে মই উপায় নাপাই ভাবিলোঁ মই এনেকৈ ৰখালেহে, ইটটো মাৰি পঠিয়ালেহে গাড়ীখন ৰখিব, সেইকাৰণে মই এইটো কৰিব লগা হ'ল আৰু সেইকাৰণে আপুনিও গাড়ীখন ৰখাই দিলে। ল'ৰাটোৰ কথা শুনি পেলাই মানুহজন একদম শ্বক হৈ গ'ল আৰু তাৰপাছত মানুহজনে গৈ পেলাই ল'ৰাটোক হেল্প কৰিলে আৰু তেওঁ গাড়ীবিলাক পাৰ্ক কৰা গাড়ীখিনিৰ ওচৰত গৈ দেখিলে যে সঁচাই তাতে
সৰু ল'ৰা এটা পৰি আছে তাৰপিছত ইয়াৰ লগত হেল্প কৰি পেলাই ইয়াৰ লগত ধৰি মেলি সৰু ল'ৰাটোক উঠাই পেলাই হুইল চেয়াৰত বহাই দিলে আৰু তেতিয়া হুইল চেয়াৰত বহাই দিলে তেতিয়া এই ল'ৰাটোৱে যিটো ল'ৰাই ইট মাৰি পঠিয়াইছিলে তেতিয়া এই ল'ৰাজনে ক'লে আৰু যে আপোনাক বহুত বহুত ধন্যবাদ বহুত থেংক ইউ আপুনি যে মোক এইখিনি হেল্প কৰিলে আজি যদি আপুনি হেল্প নকৰিলে হয় তেতিয়াহ'লে মোৰ ভাইটি ইয়াতে এনেকৈ পৰিয়ে থাকিলে হয় তাৰপিছত মানুহজনৰ বেয়া লাগিলে আৰু মানুহজনে সেই ল'ৰাটোক গাড়ীখন ডেমেজ কৰাৰ কাৰণে একো নক'লে আৰু তেওঁ গুচি গ'ল আৰু তাৰ পৰা গুচি গ'ল তেওঁ ঘৰত গৈ পেলাই যিখিনি ডেমেজ হৈছিলে সেইখিনি বস্তু তেনেকৈয়ে ৰাখিলে আৰু যাতে তেওঁৰ সেই কথাটো মনত পৰে যে মানুহে যেতিয়া মানুহক মানুহে হেল্প বিচাৰে যদি মানুহে ভালকৈ হেল্পটো নকৰে তেতিয়া মানুহ এনেকুৱা বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় চ' এইটো আছিলে ষ্টৰিটো আৰু ষ্টৰিটোৰ মৰেলটো এইটোৱে হ'ল যে যিহেতু সৰু ল'ৰাটোৱে প্ৰথমতে মানুহক হেল্প বিচাৰিছিলে কিন্তু কোনেও যিহেতু তাক হেল্প নকৰিলে সেইকাৰণে সি উপায় নাপাই পেলাই সি এইটো ইটটো মাৰিব লগা হৈছে সেইকাৰণে ষ্টৰিটো এইটোৱে যে আমি যেতিয়া ভালকৈ কিবা এটা কাম কৰিব খোজোঁ যেতিয়া মানুহে আমাৰ কথাটো নুশুনে তেতিয়া মানুহে বেয়া উপায় এটা ল'ব লগা হয় সেইকাৰণে মানুহক সদায় অকণমান মানুহে কি ক'ব বিচাৰিছে সেই কথাখিনি শুনিব লাগে কোনে কি ক'ব বিচাৰিছে হয়তো সেই মানুহজনৰ কিবা বহুত ডাঙৰ বিপদো হ'ব পাৰে সেই কথাখিনি আমি শুনিব লাগে নহ'লে সৰু ল'ৰাটোৱে যেনেকৈ গাড়ীখনত ইট মাৰি পঠাইছিলে সেনেকৈ মানুহে সেনেকুৱা ছিটুৱেশ্যনৰ সন্মুখীন হ'ব লগা হ'ব পাৰে চ' এই দুটা আছিলে আজিৰ কাৰণে ষ্টৰি যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি দিব আৰু মোৰ পেজখন ফ'ল' কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ কাৰণে এইখিনি আছিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ বাই বাই গুড নাইট